মই পৰিৱৰ্তন যেটো দেখো অতি নেতিবাচক এটা ধ্বংসাত্মক পৰিৱৰ্তন ঢাকা বুলি ক'লে মোৰ ওচৰত যিখন ঢাকাৰ প্ৰতিচ্ছবি আসলতে জিলিকি উঠে মোৰ কলিকতাৰে আৰু অকমান ডাঙৰ কৰি দিলে ঢাকা যেন লাগিছিল ঢাকাত গৈ মই ভূপেন হাজৰিকাৰ এতিয়াও আছে মোৰ সিডি কিনা কবিৰ সুমন নচিকেতা চক্ৰৱৰ্তী মোৰ অত্যন্ত প্ৰিয় গায়ক তেওঁলোকৰ কিনা ঢাকাৰ শ্বপিং মললৈ যোৱা বিশ্ববিদ্যালয়লৈ যোৱা ঢাকা বুলি ক'লে বেলেগ এটা প্ৰতিচ্ছবি আছিল মানুহে যেটো ধাৰণা কৰে যে মৌলবাদী শক্তিৰ দপদপনিৰে কাৰণ অসমৰ লগত বাংলাদেশৰ সম্পৰ্কটো এনেকুৱা যেতিয়া পূব পাকিস্তান আছিল তাৰ আগতে পূৰ্ব বংগ আছিল বিভিন্ন কাৰণত যোৱা 100 বছৰতকৈও অধিক কাল সদায় হয়তো তেওঁলোকৰ দুখ নহয় কিন্তু অসমৰ খিলঞ্জীয়া জনসাধাৰণক সন্ত্ৰাসিত কৰা বুলিয়ে কক বিৰক্তি দিয়া বুলিয়ে কক আমাৰ বাংলাদেশৰ কাৰ্ডটোলৈ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ নাম লৈ আমাক কিন্তু যথেষ্ট অশান্তিৰ সৃষ্টি কৰি আহিছে সেই সময়ত প্ৰেক্ষাপটত মই যেতিয়া গৈছিলো আপুনি কৈছে মোহাম্মদ ইউনুস তেতিয়া নাছিল তে আমেৰিকাত আছিল বুট কৰো কিন্তু আমি তেওঁৰ অনুষ্ঠান বেলেগ অনুষ্ঠানলৈ গৈছিলো ভাৰত চৰকাৰৰ এনইসিৰ বিভিন্ন মানুহৰ লগত কথা বতৰা পাতিছিলো বাংলাদেশৰ এটা বেলেগ প্ৰতিচ্ছবি লৈ আহিছিলো কিন্তু যোৱা এবছৰ মানৰ পৰা এই যেটো গণবিক্ষোভ বিক্ষোভ হল তাত কিছুমান কথা হয়তো কিছুমান কথা ভাৰত চৰকাৰে যেহেতু শেখ হাসিনাৰ লগত ভাল সম্পৰ্ক আছিল শেখ হাসিনা ইয়ালে আহিল কূটনৈতিক সম্পৰ্কৰ কথাটো দুখন চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ মই অসমীয়া আবেগিক হৈ ইয়াত কথা ক'লে নহব ভাৰতে শেখ হাসিনাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে ইয়াত থাকিবলৈ দিছে ভাল কথা কিন্তু তাৰ পিছৰ ভাল মানে যেটো আটাইতকে দুৰ্ভাগ্যজনক ভয়ংকৰ কথা হল উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ কাৰণে যাক আজি বিভিন্ন কাৰণত হেতু ভূখণ্ডৰ মানুহে বিভিন্ন কাৰণত আমাৰ কাৰণে এটা প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে এতিয়া কিন্তু সেই প্ৰত্যাহ্বান বৃদ্ধি পালে এতিয়া মুকলিকৈ শুনিবলৈ বেয়া মই কেতিয়াও ধৰ্মৰ কথালৈ কথা ক'বলৈ বেয়া পাওঁ কিন্তু আজি আপুনি যেটো ভাৰত বিৰোধিতা আৰু হিন্দু বিৰোধিতা প্ৰায় সমাৰ্থক হৈ পৰিছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু অতি ভয়াবহ কথা আজি মৈমন সিঙৰ আপুনি সেই শ্ৰমিকজনৰ কথা ক'লে কিমান তেওঁক নৃশংস নিষ্ঠুৰভাৱে তেওঁক হত্যা কৰা হ'ল তাৰ লগতে ভাৰত বিক্ষোভৰ কিছু হয়তো তেওঁলোকৰ কাৰণ আছে যে শেখ হাসিনা ইয়াত আছে কিন্তু তাৰ অচিলা লৈ এছাম মানুহে ভাৰতীয় মানুহক হিন্দু মানুহক সমগ্ৰ পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰটো মই আমেৰিকাতো দেখিছো অষ্ট্ৰেলিয়াত দেখিছো নেপাল আৰু শ্ৰীলংকাতো সময়ে সময়ে হয় ভাৰতীয় ছাত্ৰ বা ভাৰতীয় মানুহৰ ওপৰত কৰা যেটো সেগা চুৰুকা আক্ৰমণ সেই সেগা চুৰুকাৰ কথাটো বাংলাদেশত কিন্তু এটা জেনেৰিক সাধাৰণীকৰণ কৰিব পৰা হৈ গৈছে আৰু এইটো মই ভাবো মানে সেই ধাৰণাটো তেতিয়াৰ পৰাই আছিল নে নহয় চাওক প্ৰথমৰ পৰা মই এইটো কথা নাভাবো প্ৰথম আমাৰ আপুনি যদি ইতিহাসলৈ চাই আপুনি 150 বছৰ আগতে প্ৰথম যেতিয়া আনন্দৰাম ঢেকিয়াল ফুকনে আৰজি পত্ৰ দিছিল তেতিয়া কৈছিল অসমৰ মানৰ আক্ৰমণ আৰু মোৱামৰীয়া বিদ্ৰোহৰ কাৰণে আমাৰ জনসংখ্যা কমিলে বাহিৰৰ মানুহ আহক তেওঁ কোৱা নাছিল যে বাংলাদেশৰ পৰা আহক আৰু একেখন যেহেতু ব্ৰিটিছ অধীনত আছিলে বিভিন্ন কাৰণত আমাৰ মানুহ অলপ এলেহুৱা আছিল মাটি উৰ্বৰা আছিল মাটি জনসংখ্যা নাছিল আহিবলৈ ললে 30 বছৰ 40 বছৰ অহাৰ পিছত এই যে 19 শতিকাৰ শেষৰ পৰা বিংশ শতিকাৰ প্ৰথম 3টা দশকত অসমীয়া মানুহৰ মনলৈ লাহে লাহে শংকা ঘনীভূত হ'ল আমাৰ অম্বিকাগিৰি ৰায় চৌধুৰী মানিক চন্দ্ৰ বৰুৱাই প্ৰথম ঢাকাত যেতিয়া আমাৰ ৰাজধানী আছিল প্ৰথম কথাটো উত্থাপন কৰিলে আজিৰ পৰা 100 বছৰতকৈ আগতে এটো নহয় যে আজি এটো হঠাৎ ওলাইছে 100 বছৰৰ আগতে কথাবোৰ উত্থাপন হৈ আছে আৰু হৈ আমি যদি দীঘলীয়াকৈ নাযাওঁ স্বাধীনতাৰ পিছত মই মুকলিকে কওঁ কংগ্ৰেছ দলে তেওঁলোকে যেটো ভোট বেংকৰ ৰাজনীতি আৰম্ভ কৰিলে ইছলাম ধৰ্মাৱলম্বী মানুহক লৈ বিশেষকৈ বংগমূলীয় মানুহখিনিক লৈ অসমীয়া মানুহক সন্ত্ৰাসিত কৰিলে অসম আন্দোলন ঐতিহাসিক অসম আন্দোলন 860 জন শহীদ তাত ত্ৰুটি বিস্তৃতি দুৰ্বলতা আছে আমি সমালোচনা কৰোঁ কিন্তু অসম আন্দোলনৰ যেটো ঐতিহাসিক কাৰণ তাৰ আৰত যেটো অসমীয়া খিলঞ্জীয়া মানুহৰ বেদনা এই গোটেইখিনি কথা ভাৰত চৰকাৰে যেনেকৈ কমকৈ বুজা বুলি আমি সমালোচনা কৰোঁ এতিয়া ভাৰত চৰকাৰৰ অলপ দুৰ্বল স্থিতিৰ যাতে সুবিধা লৈ বাংলাদেশে যাতে আমাক ক্ষতি কৰিব নোৱাৰে সেইটো প্ৰতিজন ভাল অসমীয়া প্ৰতিজন ভাল হিন্দু যদিও মই এইটো কৈ বেয়া পাওঁ ভাল মুছলমান ভাল নাস্তিক ভাল ভাৰতীয় কৰ্তব্য আমি সেই কথাটো প্ৰতিহত কৰিব পাৰিব লাগিব কাৰণ বাৰে বাৰে তেওঁলোকে কিন্তু সকিয়নি দিছে যে আমি এই চিকেন নেক বুলি যে কওঁ 16 কিলোমিটাৰ হওক 8 কিলোমিটাৰ হওক এইটো আমি ভাঙি দিম আজি দুদিনমান আগতেও কৈছে মই ভাবো ভাৰত চৰকাৰে তেওঁলোকৰ কূটনৈতিক সম্পৰ্কৰ বিষয়ে মই টিপ্পনী দিবলৈ নাযাওঁ কাৰণ দুখন ৰাজ্যৰ মাজত চুবুৰীয়া দেশৰ মাজত থকা সম্পৰ্ক কিন্তু এটা কথা এজন উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে এজন অসমীয়া আৰু এজন ভাৰতীয় নাগৰিক হিচাপে মই কিন্তু বিচাৰো ভাৰত চৰকাৰৰ ভূমিকাটো আৰু দৃঢ় হ'ব লাগিব আৰু শক্তিশালী হ'ব লাগিব ভাৰত চৰকাৰৰ বৰ্তমানৰ চৰকাৰখনে যেনেকৈ এই যে হিন্দু ধৰ্মাৱলম্বী মানুহৰ
মানে যিটো আবেগ আকুলতাক লৈ নিৰ্বাচন খেলা কথাটো মই ক'ব নালাগে, এইটো সত্য কথা। কিন্তু একে সময়তে চুবুৰীয়া ৰাষ্ট্ৰত হিন্দু মানুহ বা ভাৰতীয় মানুহ যেতিয়া বিপদত পৰে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ যিটো ভূমিকা আৰু বেছি বলিষ্ঠ হ'ব লাগিব, আৰু বেছি শক্তিশালী হ'ব লাগিব, নহ'লে ভাৰতৰ অন্যান্য ঠাইতকৈ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ মানুহ।